Hello everyone, আপোনালোকক স্বাগতম জনাইছো সম্ভাৱনালৈ। আজি আপোনালোকৰ ওচৰতে লৈ আনিছো ADRE 2.0 previous year paper with solutions part 2. তো আমাৰ কোৱেশ্চনটো হৈছে where is the headquarter of International Court of Justice located? International Court of Justiceৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন দিয়া আছে পেৰিছ, দ্য হেগ, ৱাশ্বিংটন ডিচি আৰু নিউয়ৰ্ক। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে দ্য হেগ, নেদাৰলেণ্ড। তো ইয়াৰ আগতে আমি জনা উচিত the ICJ is the judicial organ of United Nations which deals with the cases involving disputes between states in the world. যেতিয়া দুখন দেশ বা তাৰ বেছি দেশৰ মাজত যেতিয়া কাজিয়া বা তেনেকুৱা কিবা কথা হয় সেইবিলাক কন্ডিশন ৰিজলভ কৰিবৰ কাৰণে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস এস্টাব্লিশ কৰা হৈছিল আৰু এইখন এস্টাব্লিশ কৰা হৈছিল ইন দ্য ইয়াৰ 1945 and it began work in April 1946. এইটো হৈছে ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসৰ ফটো। আৰু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ এটা ইম্পৰ্টেন্ট টপিক হয় তাৰ ইম্পৰ্টেন্ট অৰ্গেনছ বিলাকৰ নাম লগতে তেওঁলোকৰ হেডকোৱাৰ্টাৰটো জানি থোৱাটো বহুতেই জৰুৰী। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে which one of the following step did the Rowlatt Act incorporate? Rowlatt Actৰ আন্ডাৰত কি তলৰ কোনটো অন্তৰ্ভুক্ত আছিল? ইয়াতে অপচন দিয়া আছে ফোৰ্স টু বাই ফৰেন গুডছ, বিদেশী বস্ত্ৰ কিনিবলৈ ফোৰ্স কৰিছিলে, ৰেষ্ট্ৰিকশন অন ওয়েৰিং খাদী বস্ত্ৰ পৰিধান কৰাত বাধা প্ৰদান, ইমপ্ৰিজনমেন্ট উইদাউট ট্ৰায়েল, জেললৈ নিছিলে কোনো বিচাৰ বিবেচনা নোহোৱাকৈ, নেক্সট হৈছে ৰেষ্ট্ৰিকশন অন ট্ৰেভেলিং এব্ৰড, বিদেশ ভ্ৰমণত কিবা বাধা প্ৰদান কৰিছিল নেকি? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে ইমপ্ৰিজনমেন্ট উইদাউট ট্ৰায়েল। এইটো ব্ৰিটিছ গভৰ্ণমেণ্টে আনিছিলে 18 মাৰ্চ 1919 চনত। কিহৰ কাৰণে আনিছিলে? সো দ্যাট ইণ্ডিয়ানছ বিলাকে ফ্ৰীডম ষ্ট্ৰাগলত পাৰ্টিচিপেট কৰিব নোৱাৰে, তেওঁলোকৰ স্বাধীনতা যুঁজত যাতে বাধা প্ৰদান কৰিব পাৰে সেইকাৰণে এইটো এক্ট আনিছিলে। তো আমাৰ নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ year did the Supreme Court of India appoint its first woman judge and whom did it appoint? তো কৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথম গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি দিছিল? ইয়াত অপচন আছে 1985 আৰ ভানুমতি, 1987 ইন্দু মালহোত্ৰা, 1989 ফাতিমা বিবি, 1992 ইন্দিৰা বেনাৰ্জী। And the correct answer is 1989 ফাতিমা বিবি. Fatima Bibi was the first female Supreme Court judge. Next question is the minimum age acquiring voting right in India was reduced from 21 years to 18 years. তো আগতে আমাৰ কি আছিল এতিয়া যেনেকৈ আমি ভোটিং এজ হৈছে 18 years, আগতে আছিল 21 years 21 years হলেহে ভোট দিব পাৰিছিল। তো কোৱেশ্চনটো সুধিছে যে কোনটো চনৰ পৰা ভোটিং এজটো 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। ইয়াতে আৰু এটা বস্তু আমি এনসাৰটোৰ এটা ইম্পৰ্টেন্ট বস্তু পাম, সেইটো হৈছে the 61st amendment of the Constitution of India. Constitution of India 61st amendmentৰ দ্বাৰা এই বস্তুটো কৰা হৈছিল আৰু এইটো কৰা হৈছিল 1988 চনত 1988। তো কোৱেশ্চনটো এনেকুৱাকৈ আহিব পাৰে যে কোনটো এমেন্ডমেন্টৰ দ্বাৰা ভোটিং এজ 21 পৰা 18 ইয়াৰ্স কৰা হৈছিল? তো এনসাৰ হ'ব 61st amendment. Next question হৈছে in which year did the British transfer the capital of India from Calcutta to Delhi? তো এতিয়া আমাৰ ভাৰতৰ ৰাজধানী যেনেকৈ দিল্লী, আগতে দিল্লী নাছিলে, কলকাতা আছিলে। তো এইটো কোৱেশ্চনটো সুধিছে কোনটো চনত কলকাতাৰ পৰা দিল্লীলৈ ট্ৰান্সফাৰ কৰা হৈছিল? তো কাৰেক্ট এনসাৰ হৈছে 1911। নেক্সট কোৱেশ্চন হৈছে the chief of the Ahom military during the reign of Suhumung and the husband of Mula Gavuru was. তো কৈছে যে স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম মিলিটাৰীৰ প্ৰমুখ চিফ কোন আছিলে? তেখেত মুলা গাভৰুৰ হাজবেণ্ডো আছিলে। মুলা গাভৰুৰ নাম সকলোৱে জানে, তেখেত মহিয়সী নাৰী। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ফ্ৰাছেং মুং বৰগোহাঁই। স্পেলিংটো ইমান মেটাৰ নকৰে। নেক্সট কোৱেশ্চন হৈছে ইন হুইচ ইয়াৰ দ্য টাইটেল ভাইসৰয় ৱাজ গিভেন টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? তো কোৱেশ্চনটো সুধিছে যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰয় বুলি কেতিয়াৰ পৰা কোৱা হৈছিল? তো ইয়াতে অপচন দিয়া আছে 1867, 58, 1876, 1905। তো কাৰেক্ট এনসাৰ হৈছে 1858। এইটো কৰা হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ৰ দ্বাৰা। তো ফাৰ্ষ্ট ভাইসৰয় আছিল আমাৰ লৰ্ড কেনিং। তো ভাইসৰয় ফাৰ্ষ্ট কোন আছিলে, লাষ্ট ভাইসৰয় কোন আছিলে, বা ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে, লাষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে, এইবিলাক আপোনালোকে অলপ চাই ল'ব। আৰু 1857ৰ পিছত হৈছিল এইটো। 1857ত কি হৈছিল এইটোতো আপোনালোকে সকলোৱে জানে চাগে, চিপাহী বিদ্ৰোহ বা চিপাহী মিউটিনি, সেইটো এটা বহুত ইম্পৰ্টেন্ট টপিক। নেক্সট কোৱেশ্চন
Bodoland Territorial Council is a result of which of the following constitutional provisions? BTC, যেটো আজিকালি BTR বুলি কোৱা হয়, Bodoland Territorial Region হৈছে এতিয়া, তো আগতে BTC যেতিয়া result of which of the following constitutional provision constitutional কোনটো provisionৰ দ্বাৰা BTC গঠন হৈছিল? তো ইয়াতে অপচন দিয়া আছে সেকেন্ড শিডিউল, 7th শিডিউল, 6th শিডিউল, 5th শিডিউল। তো কারেক্ট আনসার হ'ব 6th শিডিউল। 6th শিডিউলটো এটা বহুত ইম্পৰ্টেন্ট শিডিউল হয়, যেটো আপোনালোকে ষ্টাডি কৰাটো জৰুৰী, আৰু ইয়াতে কনষ্টিটিউচনৰ যিবিলাক শিডিউল আছে সেইখিনি চাই ল'ব। নেক্সট হৈছে পেকিয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন, অপচন দিয়া আছে অৰুণাচল প্ৰদেশ, ছিকিম, মণিপুৰ, মিজোৰাম। তো কারেক্ট আনসার হৈছে ছিকিম, পেকিয়ং এয়াৰপোৰ্ট। এটো হৈছে পেকিয়ং এয়াৰপোৰ্ট, দেখিবলৈ বহুত ধুনীয়া, ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য মোষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হাৰাপ্পান সাইটছ। তাৰমানে কি কৈছে, হাৰাপ্পান সাইটছত, হাৰাপ্পান চিভিলাইজেশ্যনৰ সকলোবোৰ ঠাইতে পোৱা কমন এনিমেল ফিগাৰটো কি আছিলে? তো এটা অপচন আছে ইউনিহৰ্ন বুল, কাউ, এলিফেণ্ট, টাইগাৰ। তো কাৰেক্ট আনসাৰ হৈছে ইউনিহৰ্ন বুল। তো এইটো হাৰাপ্পান চিভিলাইজেশ্যন সাইটবিলাকত পোৱা চিল, য'ত এই ছবিটো আছিলে ইউনিহৰ্ন বুল, মানে এহিঙীয়া হাড়বোৰ। নেক্সট কুৱেশ্যন, হাউ মেনি ৰিংছ আৰ দেয়াৰ অন অলিম্পিক ফ্লেগ? অলিম্পিক গেমছ যে হয়, অলিম্পিক গেমছৰ যিখন ফ্লেগ আছে তাতে কেইটা আঙুঠি আছে ফ্লেগখনত? তো ইয়াতে অপচন 4, 5, 6, 7 দি আছে, কাৰেক্ট আনসাৰ হ'ব 5। অলিম্পিকৰ ফ্লেগখন নিশ্চয় আপোনালোকে দেখিছে এনেকুৱা। ইয়াতে আৰু এটা বৈশিষ্ট্য আছে যে এই কালাৰ কেইটাৰ ওপৰতো কেতিয়াবা কুৱেশ্যন সোধে, কোনটো কালাৰ আছে ফ্লেগখনত। তো এই ফ্লেগখন ভালকৈ মনত ৰাখিব, আৰু অলিম্পিক গেমছ প্ৰথমবাৰ কেতিয়া হৈছিলে, লাষ্ট টাইম কেতিয়া হৈছিলে, তো তেনেকুৱা কুৱেশ্যনছবিলাক চাব। তো আমাৰ নেক্সট কুৱেশ্যন হৈছে কেপিটেল চিটি অফ আৰ্জেণ্টিনা ইজ। তো আৰ্জেণ্টিনা এখন ফেমিলিয়াৰ কাণ্ট্ৰি হয়, কাৰণ যিবিলাকে ফুটবল চায় বা কিছুমান দেশৰ নাম আমি খেলবিলাক চালে গম পাওঁ। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে বুয়েনছ আয়াৰ্ছ। তো আৰ্জেণ্টিনাৰ নামটো আমি এনেকৈও জানো, কাৰণ ফুটবলৰ লিঅনেল মেছি বা ডিয়েগো মাৰাডোনা, তেওঁলোকৰ নামৰ পৰা আমি আৰ্জেণ্টিনা চিনি পাওঁ। তো আৰ্জেণ্টিনাৰ ওপৰত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মনত ৰাখক, কাৰণ লাষ্ট টাইম ফিফা ৱৰ্ল্ড কাপৰ উইনাৰ আছিলে আৰ্জেণ্টিনা। তো ফিফা ৱৰ্ল্ড কাপৰ ওপৰত কুৱেশ্যন আহিব পাৰে, তো মনত ৰাখিব। তো এইখন হৈছে আৰ্জেণ্টিনা, আৰু এইটো হৈছে কেপিটেল চিটি বুয়েনছ আয়াৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ এয়াৰ এছিয়া হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন। এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? মুম্বাই, কুৱালালামপুৰ, জাকাৰ্টা, বেংকক। তো কাৰেক্ট এনসাৰ হৈছে কুৱালালামপুৰ, আৰু কুৱালালামপুৰ আছে মালয়েছিয়াত। এইটো হৈছে এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট এন অপাৰেটিং চিষ্টেম ফৰ কম্পিউটাৰ্ছ? তো কম্পিউটাৰৰ ওপৰত বহুত কুৱেশ্যন আহিব, কম্পিউটাৰৰ বেছিক নলেজখিনি এটলিষ্ট জনাটো বহুতেই জৰুৰী। তো ইয়াতে অপচন আছে উইণ্ডোজ 11, লিনাক্স, উবুণ্টু, মাইক্ৰ'ছফ্ট অফিচ। তো কোনটো ইয়াতে অপাৰেটিং চিষ্টেম নহয়? উইণ্ডোজ 11, লিনাক্স, উবুণ্টু এই তিনিওটা হয়, মাইক্ৰ'ছফ্ট অফিচ নহয়। মাইক্ৰ'ছফ্ট অফিচ হৈছে প্ৰগ্ৰামিং ছফ্টৱেৰ, এইটো অপাৰেটিং চিষ্টেম নহয়। অপাৰেটিং চিষ্টেম হ'ব লাগিলে কি হ'ব লাগিব? ইট ইজ এ চিষ্টেম ছফ্টৱেৰ ডেট মেনেজেছ কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ৰিচোৰ্চেছ এণ্ড প্ৰভাইডছ কমন ছাৰ্ভিচেছ ফৰ কম্পিউটাৰ প্ৰগ্ৰামছ। তো কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমবিলাকৰ নাম, তাৰপিছত আপোনালোকৰ চাৰ্চ ইঞ্জিনছবিলাকৰ নাম, তেনেকুৱা চিষ্টেম ছফ্টৱেৰ, এপ্লিকেশ্যন ছফ্টৱেৰ, এইবিলাক অলপ ইনফৰ্মেশ্যন জানি থোৱাটো বহুতেই জৰুৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ প্ৰেজেণ্টলি কনচিডাৰ্ড এজ দ্য হাইয়েষ্ট হিমালয়ান পিক অফ ইণ্ডিয়া? তো কুৱেশ্যনটো সুধিছে যে ইণ্ডিয়াত অৱস্থিত হিমালয়ৰ সবচে ওখ শৃংগটোৰ নাম কি? কাৰেক্ট এনসাৰ হৈছে কাঞ্চনজংঘা। কাঞ্চনজংঘাটো হৈছে সকলোতকৈ ওখ শৃংগ, যিটো ইণ্ডিয়াত অৱস্থিত। কিন্তু কেতিয়াবা কুৱেশ্যনটোত অপশ্যনত যদি ইয়াতে কুৱেশ্যনত যদি ইণ্ডিয়া বুলি নাথাকে আৰু অপশ্যনত যদি মাউণ্ট এভাৰেষ্ট থাকে, তো এনসাৰ তেতিয়া মাউণ্ট এভাৰেষ্ট হ'ব, কাৰণ হিমালয়ৰ সকলোতকৈ ওখ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট। কাঞ্চনজংঘাটো যিটো ইণ্ডিয়াত আছে, কাৰণ আৰু মাউণ্ট এভাৰেষ্ট অপশ্যনত আছে, কিন্তু কুৱেশ্যনত ইণ্ডিয়া আছে, তেতিয়া কিন্তু মাউণ্ট এভাৰেষ্ট নহ'ব, কাৰণ মাউণ্ট এভাৰেষ্ট নেপালত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন হৈছে হুইচ মিথিকেল আণ্ডাৰগ্ৰাউণ্ড ৰিভাৰ ইজ কনচিডাৰ্ড টু হেভ জইণ্ড গংগা এণ্ড যমুনা এট ত্ৰিবেণী সংগম অফ প্ৰয়াগৰাজ? ত্ৰিবেণী সংগমত গংগা আৰু যমুনাৰ লগত কোনটো ৰিভাৰ জইন হৈছে? মিথিকেল, মাইথলজিকেল ৰিভাৰ যিটো আছিলে। তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব সৰস্বতী। সৰস্বতী ৰিভাৰ along with Ganges and Yamuna, they all together form Triveni Sangam. Triveni Sangamot Saraswati river joins. So which one of the following is measured in carats? তো এটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব গ'লে তো এইটো অপশ্যনছবোৰ দেখিয়ে আপোনালোকে গম পাব যে কেৰেটছত কোনটো বস্তু মেজাৰ কৰা হয়। তো সকলোৱে জানে চাগে এইটো হৈছে এনসাৰ গ'ল্ড। গ'ল্ড ইজ মেজাৰ্ড ইন কেৰেট।
My next question to is which branch of study deals with the history of life on earth as based on fossils অৰ্থাৎ অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত যে জীৱ ক্ৰমবিকাশ হৈছে তাৰ বিষয়বস্তু সামৰি লয় তো ইয়াৰে অপচন দিয়া আছে প্যালেন্টিওলজি আৰ্কিওলজি জিওলজি এন্ড জিওমৰ্ফোলজি তো কাৰেক্ট আনসাৰ হ'ব প্যালেন্টিওলজি Next question is which instrument is used to measure the atmospheric pressure nanometer barometer altimeter hydrometer to correct answer barometer তো বাকি কেটা কি মেজার কৰে হেতু আপোনালোকে ইনফরমেশনটো লৈ লব Next question in a game of kho how many members of chasing team enters the field and sit on their knees তো kho খেল সকলে জানে সাগে দুটা টিমত প্ৰতিটো টিমত 9 জনকৈ খেলুৱৈ থাকে তো ইয়াতে সুধিছে যে kho খেলত চেজিং টিমটো কিমানজন সদস্যই এন্ট্ৰি কৰি কিনে আঠুকাৰি বহে তো ইয়াতে কোৱেশ্চনটো অকমান ট্ৰিকি এন্টাৰটো 9 জনে কৰিব কিন্তু সুধিছে যে আঠুকাৰি বহে কিমান জনে তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব 8 জনে কাৰণ আপোনালোকে খো খেলা চালে গম পাই যাব এই 8 জনে অল্টাৰনেটিভলি বহে আৰু এজন যিজন চেজাৰ তেওঁ কি কৰে পোলৰ কাষত থিয় হৈ চেজিং আৰম্ভ কৰে বা তেওঁ খো বুলি দিয়ে তো আনসাৰ হ'ব 8 জনে তো আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং